আসসালামু আলাইকুম রহমতুল্লাহ। মই মুম্বাইৰ পৰা যোৱা 20 তাৰিখ আহিলোঁ। আহি কামাখ্যা নামিলোঁ। কামাখ্যা নামাৰ পিছত পেছেঞ্জাৰে আহিলোঁ গুৱাহাটী অহাৰ পিছত লিডু ইণ্টাৰচিটি এক্সপ্ৰেছত উঠিলোঁ। জেনেৰেল ডাব্বাত একদম শেষৰ পৰা 3 নম্বৰ ডাব্বাত। কিন্তু মোৰ বেগটো ৰাখিলোঁ এজনীয়া চিট যিটো হয় এইটোৰ ওপৰত বাংকাৰত ৰাখিলোঁ। বাংকাৰত ৰখাৰ পিছত আপোনাৰ মোৰ বেগ দুটা আছিলে, এটা সৰু বেগ আৰু এটা ডাঙৰ বেগ। ডাঙৰ বেগ ওপৰত, সৰু বেগৰ ওপৰত, আৰু মোৰ বেগটো অতৰাই বেলেগ মানুহ এজনৰ বেগটো মোৰ সৰু বেগৰ ওপৰত ৰাখি দিলে। হোজাই যেতিয়া আহিলোঁ, হোজাই অহাৰ পিছত মোৰ বেগটো লৈ পেলাই নামি গ'লোঁ। নামাৰ পিছত দেখিলোঁ এইটো মোৰ বেগ নহয়, বেলেগ বেগ আহি গ'ল, চেঞ্জ হয়। আৰু পিছত মোৰ বেগটো আৰু পোৱা নাই। বেলেগ ট্ৰেইনত এই ট্ৰেইনখন গুচি গ'ল, কিন্তু ট্ৰেইনখন ধৰিব পৰা নাই। পিছত বেলেগ এখন ট্ৰেইনত লামডিংলৈকে গৈছোঁ, কিন্তু মোৰ গাড়ীখন আৰু ধৰিব নোৱাৰিলোঁ, লিডু গ'লগৈ। যদি কোনোবা সদাশয় ব্যক্তিয়ে যদি মোৰ বেগটো পায়, তে মোৰ বেগত কালাৰটো হ'ল ক'লা কালাৰ, আৰু এই বেগটোত আছে কাপোৰ কানি, লাগতিয়াল বস্তু, মোৰ এড্ৰেছ, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, ডকুমেণ্ট চব আছে। যদি কোনো সদাশয় ব্যক্তিয়ে পায় তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব, ইনশাআল্লাহ মই আশাবাদী।